আমাৰ ইমৰান হুছেইন ডাঙৰীয়া সম্পাদনালয়লৈ অনুৰোধ জনাইছোঁ। হয়, আজি চাওক এই পূৰ্বৰ ছয়গাঁও সমষ্টি আৰু পূৰ্বৰ চমৰীয়া সমষ্টিত বেছি সংখ্যক মানুহ কংগ্ৰেছী মানুহ আছিলে। যেতিয়া UDF-ৰ উত্থান হৈ আছে, UDF-ৰ তথা এই অঞ্চলৰ মানুহখিনিয়ে যেতিয়া লোকেল কৰি আছে, মানে স্থানীয় ব্যক্তিক অগ্ৰাধিকাৰ দিব বিচাৰিছে, এই সময়ত একাংশ কংগ্ৰেছী ব্যক্তিসকলে হয়তো সমালোচনা কৰি আছে, কোনোবাই হয়তো ভাবুকি দিব বিচাৰে। এনেকুৱাও শুনা পাই আছো যে কিবা মিছা কেছ লগাই জেলত পঠাব। আৰে ভাই, আমিতো সেইখিনি কথা স্বীকাৰ কৰিয়ে লৈছো। যিদিনা নিৰ্বাচনত নামিছো সেইদিনা অলৰেডি ঘৰত কৈ আহিছো মই কেতিয়া জেলত থাকো, কেতিয়া ক'ত থাকো, এইবিলাক লৈ চিন্তা কৰিব নালাগে। মোৰ সৰু দুটা ভাইটি আছে, মোৰ দুটা পুত্ৰ সন্তান আছে, চলি যাব, মই নাথাকিলেও চলি যাব। গতিকে কাৰোবাৰ ভয় ভাবুকে আমি নিৰ্বাচন খেলিব অহা নাই। 2026-ৰ নিৰ্বাচন আমি খেলিমেই। 2026-ত UDF এই সমষ্টিত জয়যুক্ত হবই। জনে যি ভাবি থাকে ভাবি থাকো, কাৰো কিবা কব লগা আছে কৈ থাকো। কোনোবাই জেলত পঠাব, কোনোবাই দাবী দিব, কোনোবাই ধমকি দিব, এইবিলাক জীৱনত বহুত পাৰ কৰি আহিছো। মই যিহেতু ছাত্ৰ সংগঠন কৰিছো, 15 বছৰ ৰাইজৰ মাজত আছিলো। গতিকে এনেকুৱা ভয় ভাবুকি কেয়াৰ নকৰো। এনেকুৱা ভয় ভাবুকি আমাক দেখাই লাভ নাই, যিহেতু আমি ইয়াৰ স্থানীয়, আমি ইয়াত জন্ম। গতিকে আমাৰ জন্মস্থানত কোনোবাই ৰঙা চকু দেখাব, আমি বহি থাকিম। গতিকে এইবিলাক পিছৰ কথা। কোনোবাই যদি ভাবিছে তেতিয়াহ'লে আকাশত চাং পাতা কথা, এইবিলাক ভাবি থাকিব দিয়ক, সময়ত দেখা যাব।